সোণাপুৰৰ কমলাজাৰীত শেষ হ'ল এখন সেউজীয়া পাহাৰ। গগৈ উপাধিধাৰী এজন ব্যক্তিয়ে নিঃশেষ কৰিছে পাহাৰখন। পাহাৰৰ ৰঙা মাটিক লৈ বেপাৰ কৰিছে গগৈৰ গেংটোৱে। সমতল হৈ পৰা ভূমি কোটি কোটি টকাত বিক্ৰী কৰি আহিছে গগৈৰ গেংটোৱে। বন বিষয়াক মেনেজ কৰি গগৈয়ে চলাইছে মাটিৰ বেহা। গগৈৰ পকেটত সোণাপুৰৰ বন বিষয়া। প্ৰায় 10 বিঘা মাটিত চলি আছে খনন আৰু সৰবৰাহ। আমি দৃশ্যাংশটো দেখুৱাম। পূব কামৰূপ বন সংমণ্ডলৰ বিষয়াই গেংটোৰ বিৰুদ্ধে কিয় এতিয়ালৈকে ব্যৱস্থা ল'ব পৰা নাই। সেউজীয়া পাহাৰখন শেষ হৈ যোৱাৰ পাছতো প্ৰকৃতিপ্ৰেমীসকলৰো এটা মাত নাই কিয়। গগৈৰ গেংটোৰ সবিশেষ তথ্য আসাম টক্সৰ হাতলৈ আহিছে। ক'ত কেনেধৰণে এনেধৰণে পাহাৰৰ মাটি ক্ৰয়, প্ৰথমে পাহাৰৰ মাটি ক্ৰয় কৰে, তাৰ পাছত পাহাৰখন খনন চলোৱা হয়, স্থানীয় বন বিষয়াক মেনেজ কৰি লোৱা হয়। ৰঙা মাটিৰ বেপাৰ শেষ হোৱাৰ পাছত সমতল হৈ পৰা মাটিখিনি কোটি টকাত বিক্ৰী কৰে এই গেংটোৱে। আৰু এই গেংটোৰ মূল মাষ্টাৰ মাইণ্ড হ'ল গগৈ। গগৈৰ গেংটোৰ দাদাগিৰি চলিছে এতিয়া সোণাপুৰত। চাওক পাহাৰখনৰ অৱস্থা। পাহাৰখন নিঃশেষ হৈ গৈছে, পাহাৰখনত গছ লতা নাইকিয়া হৈ গৈছে। এই বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ নাই সোণাপুৰৰ বন বিষয়াৰ। কাৰণ সোণাপুৰৰ বন বিষয়াক পকেটত ৰাখিছে এই গগৈৰ গেংটোৱে।